এইটো নহয় যে জুবিন দা যোৱাৰ পিছত মই এনেকুৱা কথা কৈছোঁ। জুবিন দা জীয়াই থাকোঁতে মই এইষাৰ কথা কওঁ। জুবিন দাই দেখিছে, মোক ৰাইজে দেখিছে আৰু দাদাৰ আদৰ্শ সেইখিনি। মই আজি যিখিনি মৰম পাইছোঁ, মোৰ বয়স বেছি হোৱা নাই, কিন্তু ষ্টিল সেই টংলাৰ যুৱকজনক যদিও মই গুৱাহাটীত থাকোঁ, সেই শদিয়াৰ পৰা কেনেকৈ আশীৰ্বাদ আহিল, সেই লখিমপুৰৰ পৰা কেনেকৈ আশীৰ্বাদ কৰে, সেই ধুবুৰীৰ পৰা ফোন কৰি পেলাই মোক দুৱা কেনেকৈ কৰে, সেই গোৱালপাৰাৰ পৰা ফোন কৰি পেলাই মোক দুৱা কেনেকৈ দিয়ে। মই দুৱা বুলি এইকাৰণে কৈছোঁ, হিন্দু আছে, মুছলমানো আছে তাতে। খ্ৰীষ্টিয়ান মানুহজনে সেই চাৰ্চত গৈ পেলাই আহি পেলাই মোক ফোন কৰে যে বাবু, মই আজি ভগৱানক কৈছোঁ, ঈশ্বৰক কৈছোঁ, তুমি যাতে তোমাৰ যাতে মংগল হয়, তুমি যাতে এইখন যুঁজত যুঁজি থাকা, জাষ্টিছ নোপোৱালৈকে যাতে তোমাৰ এই মাত স্তব্ধ নহয়। এইবোৰ কথা ক'ৰ পৰা আহিছে? মই জানো এই ৰাইজৰ মৰম আৰু নিস্বাৰ্থভাৱে নিকাভাৱে তেওঁলোকে অন্তৰ খুলি মৰম দিছে। আৰু মই কেতিয়াও ৰাজনীতি দলৰ লগতো নাই, আগৰ পৰা কৈছোঁ, ৰাজনীতি দলতো নোসোমাওঁ, কিন্তু এটা কথা ঠিক, সেইটো মই কৈ লওঁ, যদি ভৱিষ্যতলৈকে অসম সলনি কৰিবলগীয়া হয়, যদি অসমখনত দানৱৰ উৎপাত হয়, যদি ৰাক্ষসৰ শাসন হয়, আমাৰ দৰে কিন্তু যুৱক বা আমাৰ দৰে সেই জুবিন যুগৰ জুবিন দেশৰ নৱপ্ৰজন্মই সেই ৰাক্ষসক, সেই পিশাচবোৰক ৰুধিবলৈ কিন্তু আমি আগুৱাই আহিম। মই কাকো ৰাক্ষস বুলি সম্বোধন কৰা নাই বা কোৱা নাই। যদি ভৱিষ্যতলৈকে সেনেকুৱা পৰ্যায় আহে, মই নেপাল হ'ব বুলি মই নকওঁ। আজি তোমালোকে দেখিলা BTCৰ যিটো পৰিস্থিতি, সেই জনজাতিকৰণৰ কাৰণে যি আজি আপচু বুলি কৈছে, কিছুমানে UPPL বুলি কৈছে। চ' আচলতে দুখ লাগিছে। মই BTCৰ ল'ৰাটো, আমাৰ কণ ল'ৰা ছোৱালীখিনি আন্দোলন কৰিবলগীয়া হৈ গৈছে। আচলতে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত এটা শক্তিয়ে সেইখিনি বিবেকত ভৰাই দিছে পোকখিনি, যে এইটো এনেকৈ কৰ। আচলতে এনেকৈ অসম নচলে বন্ধু। কোনোবা সচিবালয়ত গৈ পেলাই চকী ভাঙি দিলে, কাৰোবাৰ নেতাৰ গাড়ীখন ভাঙি দিলে, সেনেকৈ ছিষ্টেমটো সলনি নহয়। যদি তুমি ছিষ্টেম সলনি কৰিব বিচাৰিছা, ছিষ্টেমত সোমাব লাগিব, খোজ দিব লাগিব, ভালভাৱে বিবেকক সুধি পেলাই, নিকাভাৱে এজন নিজৰ আদৰ্শ মনত লৈ পেলাই আগুৱাই যাব লাগিব। তেতিয়া ছিষ্টেম সলনি হ'ব। হাতেৰে, লাঠিৰে, বেতেৰে, শিলগুটিৰে চকী দলিয়াই দিলে অসমখন সলনি নহয় নহয়, অসমখন অধপতনে যাব। আৰু সেইখন অসম আমি নিবিচাৰোঁ। আহিল কথা, তুমি ৰাজনীতিৰ কথা মই স্পষ্টভাৱে কৈছোঁ, ক্লিয়াৰলি কৈছোঁ, মই ৰাজনীতি দলত নোসোমাওঁ। এইযোৰ আজি পিন্ধিছোঁ শুক্ৰবাৰ, দাদা যিহেতু শুক্ৰবাৰৰ দিনাখন তাতে আমি শেষবাৰৰ বাবে দেখিছিলোঁ। মই শুক্ৰবাৰে তাতে যাওঁ আৰু আকৌ এবাৰ সন্ধিয়া যাম। পদুম আনিছে মোৰ বা এগৰাকীয়ে, কস্তুৰীবা। ৰৈ বিনালে তেখেত আছে, আমাৰ MLA ছাৰৰ ৱাইফ হোৱা চৰিত্ৰটো তেখেতে অভিনয় কৰিছে। চ' বাৰ লগত ধুনীয়াকৈ সন্ধিয়া যায়। গোটেই চিতাখনৰ কাষত আমি শ্ৰীলংকাৰ পৰা আহিছে ফুলখিনি, গোটেই পদুমেৰে আৰু চাকিৰে আমি সজাম। উকা হৈ আছে জেগাখিনি, দেখিবলৈও বেয়া দেখি। সদায় শুক্ৰবাৰে গৈ পেলাই মনটো ভাল লাগে, দাদাৰ লগত দুআষাৰ কথা পাতোঁ, আত্মাটোৱে যাতে চিৰশান্তি পায়, আৰু আত্মাটো তাতে আছে, অনুভৱ হয়, সেনেকৈ যাওঁ। বাকী ৰাজনীতি মাৰক বুলি এটাই কথা, চিধা কথা, জেং কৰিব জেং কৰিম, ভুল কৰিব গালি খাব, ভাল কৰিব এখন নমস্কাৰ দিম, শলাগ ল'ম, আজীৱন তেওঁলোকৰ লগত থাকিম। এইটো নহয় যে জুবিন দা যোৱাৰ পিছত মই এনেকুৱা কথা কৈছোঁ। জুবিন দা জীয়াই থাকোঁতে মই এইষাৰ কথা কওঁ। জুবিন দাই দেখিছে, মোক ৰাইজে দেখিছে আৰু দাদাৰ আদৰ্শ সেইখিনি। মই আজি যিখিনি মৰম পাইছোঁ, মোৰ বয়স বেছি হোৱা নাই, কিন্তু ষ্টিল সেই টংলাৰ যুৱকজনক যদিও মই গুৱাহাটীত থাকোঁ, সেই শদিয়াৰ পৰা কেনেকৈ আশীৰ্বাদ আহিল, সেই লখিমপুৰৰ পৰা কেনেকৈ আশীৰ্বাদ কৰে, সেই ধুবুৰীৰ পৰা ফোন কৰি পেলাই মোক দুৱা কেনেকৈ কৰে, সেই গোৱালপাৰাৰ পৰা ফোন কৰি পেলাই মোক দুৱা কেনেকৈ দিয়ে। মই দুৱা বুলি এইকাৰণে কৈছোঁ, হিন্দু আছে, মুছলমানো আছে তাতে। খ্ৰীষ্টিয়ান মানুহজনে সেই চাৰ্চত গৈ পেলাই আহি পেলাই মোক ফোন কৰে যে বাবু, মই আজি ভগৱানক কৈছোঁ, ঈশ্বৰক কৈছোঁ, তুমি যাতে তোমাৰ যাতে মংগল হয়, তুমি যাতে এইখন যুঁজত যুঁজি থাকা, জাষ্টিছ নোপোৱালৈকে যাতে তোমাৰ এই মাত স্তব্ধ নহয়। এইবোৰ কথা ক'ৰ পৰা আহিছে? মই জানো এই ৰাইজৰ মৰম আৰু নিস্বাৰ্থভাৱে নিকাভাৱে তেওঁলোকে অন্তৰ খুলি মৰম দিছে। আৰু মই কেতিয়াও ৰাজনীতি দলৰ লগতো নাই, আগৰ পৰা কৈছোঁ, ৰাজনীতি দলতো নোসোমাওঁ, কিন্তু এটা কথা ঠিক, সেইটো মই কৈ লওঁ, যদি ভৱিষ্যতলৈকে অসম সলনি কৰিবলগীয়া হয়, যদি অসমখনত দানৱৰ উৎপাত হয়, যদি ৰাক্ষসৰ শাসন হয়, আমাৰ দৰে কিন্তু যুৱক বা আমাৰ দৰে সেই জুবিন যুগৰ জুবিন দেশৰ নৱপ্ৰজন্মই সেই ৰাক্ষসক, সেই পিশাচবোৰক ৰুধিবলৈ কিন্তু আমি আগুৱাই আহিম। মই কাকো ৰাক্ষস বুলি সম্বোধন কৰা নাই বা কোৱা নাই। যদি ভৱিষ্যতলৈকে সেনেকুৱা পৰ্যায় আহে, মই নেপাল হ'ব বুলি মই নকওঁ। আজি তোমালোকে দেখিলা BTCৰ যিটো পৰিস্থিতি, সেই জনজাতিকৰণৰ কাৰণে যি আজি আপচু বুলি কৈছে, কিছুমানে UPPL বুলি কৈছে। চ' আচলতে দুখ লাগিছে। মই BTCৰ ল'ৰাটো, আমাৰ কণ ল'ৰা ছোৱালীখিনি আন্দোলন কৰিবলগীয়া হৈ গৈছে। আচলতে তেওঁলোকক ক'ৰবাত নহয় ক'ৰবাত এটা শক্তিয়ে সেইখিনি বিবেকত ভৰাই দিছে পোকখিনি, যে এইটো এনেকৈ কৰ। আচলতে এনেকৈ অসম নচলে
বন্ধুক কোনোবা সচিবালয়ত গৈ পেলাই চকী ভাঙি দিলে, কাৰোবাৰ নেতাৰ গাড়ীখন ভাঙি দিলে, সেনেকৈ ছিষ্টেমটো সলনি নহয়। যদি তুমি ছিষ্টেম সলনি কৰিব বিচাৰিছা, ছিষ্টেমত সোমাব লাগিব, খোজ দিব লাগিব, ভালভাৱে বিবেকক সুধি পেলাই নিকাভাৱে এজন নিজৰ আদৰ্শ মনত লৈ পেলাই আগুৱাই যাব লাগিব, তেতিয়া ছিষ্টেম সলনি হ'ব। হাতেৰে, লাঠিৰে, বেতেৰে, শিলগুটিৰে চকী দলিয়াই দিলে অসমখন সলনি নহয় ন, অসমখন অধপতনে যাব। আৰু সেইখন অসম আমি নিবিচাৰোঁ। আহিল কথা, তুমি ৰাজনীতিৰ কথা মই স্পষ্টভাৱে কৈছোঁ, ক্লিয়াৰলি কৈছোঁ, মই ৰাজনীতি দলত নোসোমাওঁ। এইযোৰ আজি পিন্ধিছোঁ শুক্ৰবাৰ, দাদা যিহেতু শুক্ৰবাৰৰ দিনাখন তাতে আমি শেষবাৰৰ বাবে দেখিছিলোঁ, মই শুক্ৰবাৰে তাতে যাওঁ। আৰু আকৌ এবাৰ সন্ধিয়া যাম, পদুম আনিছে মোৰ বা এগৰাকীয়ে, কস্তুৰীবা, ৰৈ ৰৈ বিনালে তেখেত আছে, আমাৰ MLA ছাৰৰ ৱাইফ হোৱা চৰিত্ৰটো তেখেতে অভিনয় কৰিছে। চ' বাৰ লগত ধুনীয়াকৈ সন্ধিয়া যায়, গোটেই চিতাখনৰ কাষত আমি শ্ৰীলংকাৰ পৰা আহিছে ফুলখিনি, গোটেই পদুমেৰে আৰু চাকিৰে আমি সজাম। উকা হৈ আছে জেগাখিনি, দেখিবলৈও বেয়া দেখি। সদায় শুক্ৰবাৰে গৈ পেলাই মনটো ভাল লাগে, দাদাৰ লগত দুআষাৰ কথা পাতোঁ, আত্মাটোৱে যাতে চিৰশান্তি পায়, আৰু আত্মাটো তাতে আছে অনুভৱ হয়, সেনেকৈ যাওঁ। বাকী ৰাজনীতি মাৰক বুলি এটাই কথা, চিধা কথা, জেং কৰিব জেং কৰিম, ভুল কৰিব গালি খাব, ভাল কৰিব এখন নমস্কাৰ দিম, শলাগ ল'ম, আজীৱন তেওঁলোকৰ লগত থাকিম।